হে কৃষ্ণ, তোমাক আমি বুজিছো এইকাৰণেই যে তুমি ভকত বৎসল, এই কথা জানি তোমাক বুজিছো। কিন্তু তুমি ভক্ত বৎসল হোৱাৰ পিছতো আমাৰ নিচিনা সমৰ্পিত ভক্তসকলক আজি কিয় ইমান ঘাতুক বাণীৰে তুমি আমাক কথা কৈছা, সেইটোহে আমি বুজি পোৱা নাই। আমাৰ জীৱনত তুমি ব্যতিৰেকতো কোনোৱেই নাই, একোৱেই নাই। আমি আমাৰ জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি তোমাৰ ওচৰলৈকে আহিছো। ঘৰ, পৰিবাৰ, স্বামী, সম্পত্তি, মান, সন্মান, কোনোবাই আমাক নিন্দা কৰিব, আমি কোনো গুৰুত্ব দিয়া নাই। কোনোবাই আমাক বেবিচাৰী বুলি ক'ব, আমি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। ধন, সম্পত্তি, ঐশ্বৰ্যভূতি কোনে বা সেইবিলাক ব্যৱহাৰ কৰিব, আমি এইবোৰৰ প্ৰতি কোনো ধৰণৰ ভ্ৰক্ষেপ নাই। হে প্ৰাণকৃষ্ণ, তোমাক লাগে আমাক।